স্যার আপোনাক আমাৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনি এই বহাগৰ যি আৰম্ভণি এই ক্ষণত আপুনি অসমৰ ৰাইজক কি আহ্বান জনাব? এতিয়াতো ৰঙালী বিহু পৰিৱেশ ৰাজনীতিতকৈ এতিয়া যেনিও ৰঙালী বিহুৰ ঢোল পেঁপা নাচনীৰ নাচেৰে অসম ৰজনজনাই আছে। এই সময়তে অসমৰ ৰাইজক তোমালোককো ৰঙালী বিহুৰ শুভেচ্ছা। দলৰ সভাপতি হিচাপে অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ৰাইজলৈ আৰু তোমালোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা সুলভ অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু আজিৰ তাৰিখত ৰঙালী বিহুৰ মাজতে বা ৰঙালী বিহুৰ গোটেই পৰ্যায়টোতেই যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে, পঞ্চায়ত নিৰ্বাচনতো ৰাইজ ব্যস্ত আছে। প্ৰাৰ্থীসকলৰো বিহুৰ যি পৰিবৰ, এই বিহু পৰিবৰৰ মাজতেই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে অৱতীৰ্ণ হ'ব লগা হৈছে। পঞ্চায়তৰ নিৰ্বাচনত ৰাইজে উজনিত 2 মে' তাৰিখে আৰু 7 মে' তাৰিখে লোৱাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। তৃণমূল কংগ্ৰেছৰ কেনেকুৱা হ'ব ৰিজাল্ট? তৃণমূল কংগ্ৰেছৰ ৰিজাল্টৰ কথা আমি ক'ব নোৱাৰোঁ। মই সভাপতি হিচাপে দায়িত্বভাৰ লোৱাৰ পাছত আজিৰ তাৰিখত প্ৰায় 4 মাহ সময় হৈ গ'ল। এই 4 মাহত যদি মূল্যায়ন কৰে তেতিয়াহ'লে তৃণমূল কংগ্ৰেছৰ উত্থানৰ এটা মূল্যায়ন হ'ব। ৰাইজে নিজে এইটো অনুভৱ কৰিছে। আজি এই পঞ্চায়ত নিৰ্বাচন আৰু ৰঙালী বিহুৰ ভৰ পৰিভৰৰ মাজতে আজি আমাৰ তৃণমূল কংগ্ৰেছত 50তকৈ অধিক যুৱ ছাত্ৰই আমাৰ দলত জইন কৰিলে। আৰু মই আজি বিশেষভাৱে সুখী। মই জীৱনৰ ৰাজনৈতিক পৰিক্ৰমাৰ সময়ছোৱাত যিটো কথা ৰাজহুৱাভাৱে মেলে মিটিঙে কৈ থাকোঁ যে যুৱ আৰু ছাত্ৰৰ যিটো দলত যোগদান আছে, যুৱ আৰু ছাত্ৰৰ যিটো দলত পাৰ্টিচিপেশ্যন আছে, সেই দলটোৱেই যিহেতু বিকাশ ঘটিব তাত কোনো দ্বিমত নাই। আজিও বহুত জইনিং হৈছে। হয়, আজি 18ৰ পৰা 35 বছৰৰ ভিতৰত দেশত প্ৰায় 65,000 ভোটাৰৰ সংখ্যা আছে। সেইকাৰণে মই সদায় ডেকা যুৱতীক ছাত্ৰ ছাত্ৰীক লগ পাবলৈ বিচাৰোঁ। আৰু আজি মই বৰ সুখী যে জইন কৰা বুলিয়ে নহয়, বিশেষভাৱে আজি আমাৰ ছাত্ৰ পৰিষদৰ নেতৃত্বত, আব্দুল কালামৰ আজাদৰ নেতৃত্বত আজি গুৱাহাটীৰ বিভিন্ন কলেজ ইউনিটৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট পৰ্যন্ত আজি আমাৰ দলত যোগদান কৰিলে। আৰু এয়া নিশ্চয় তৃণমূল কংগ্ৰেছৰ উত্থানৰ বাৰ্তাকে বজায়। যোৱা 27 মাৰ্চত আমি চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ 1000 মানুহক আমাৰ দলত যোগদান কৰাইছিলোঁ। ইতিমধ্যে সিদিনাখন মই কোকৰাঝাৰলৈ গৈছিলোঁ। কোকৰাঝাৰৰো আমাৰ যোগদান কাৰ্য হৈছিল। 2জন বিশেষ ব্যক্তি, এজন ডেপুটি কনজাৰভেটৰ অফ ফৰেষ্ট আৰু অতি শিক্ষিত লোক, তেওঁ MA, আৰু তেখেতৰ যিটো বায়'ডাটা, সেই বায়'ডাটাটো মোক দিছিল। একদম কলেজীয়া দিনৰ পৰা সামাজিক কামেৰে তেওঁ পৰিভৰ। তেওঁ মোক কৈছিল যে চাকৰি কালতো তেখেতে বহুকেইটা অনুষ্ঠান নিৰ্মাণ কৰি দিছে। আৰু এজন ব্যক্তিয়ে জইন কৰিছিল, সেইজন হ'ল BTCৰ জইণ্ট ছেক্ৰেটাৰী ৰিটায়াৰ্ড। গতিকে মই দেখিছোঁ চাহ মজদুৰৰ পৰাই কওক, জনজাতি লোকৰ পৰাই কওক বা বিভিন্ন সম্প্ৰদায়ৰ কওক, আৰু এটা আমাৰ যোগদান কাৰ্যসূচী আছিল। নিৰ্বাচনৰ কাৰণে আমি এইটো স্থগিত ৰাখিব লগা হ'ল। মঙলদৈ অঞ্চলত 2000ৰো অধিক প্ৰতিনিধি আমাৰ দলত যোগদান কৰাৰ কথা আছিল যোৱা 7 তাৰিখ। কিন্তু নিৰ্বাচনকালীনৰ কাৰণে আমি কথাটো অলপ পচন্দ কৰিব লগা হ'ল, বহুত খৰখেদা হ'ল। গতিকে উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ সকলোতে আমাৰ দলৰ এটা উত্থান উঠা বুলি আমি অনুভৱ কৰিছোঁ। কিন্তু ৰাইজৰ বিশ্লেষণ আমাৰ নহয়। মই কৰ্ম কৰি গৈ আছোঁ আৰু মই ভাবোঁ আমাৰ নেতৃত্বও এই ক্ষেত্ৰত কিছু পৰিমাণে সন্তুষ্ট হৈছে আৰু আমাকো যথেষ্ট পৰিমাণে সহায় সহযোগিতা পৰামৰ্শ আগবঢ়াইছে। গতিকে আজি সকলোৱে গম পাইছে। যোৱাকালিও মোৰ ওচৰলৈ কিছুমান মানুহ আহিছিল, সামাজিকভাৱে বিহুৰ নিমন্ত্ৰণ দিবলৈ আহিছিল। তেখেতে ৰাজনীতি কৰা নাই,
তেখেতসকলেও আমাক এটা কথা কৈছিল, যিটো কথা মই সততে কৈ থাকোঁ, কংগ্ৰেছ আৰু বিজেপিক বাদ দি তৃতীয় ফ্ৰণ্টৰ কথা কৈছিল। আৰু যিটো কথা মই প্ৰায়ে কৈ আছোঁ যে কংগ্ৰেছক আৰু বিজেপিক বাদ দি তৃতীয় ফ্ৰণ্টৰ ৰাজনীতি কৰা কথাটো মই দলত যোগদান নকৰাকৈও ইয়াৰ আগতেও মই কৈছিলোঁ, আৰু এতিয়াও মই সেই কথাৰ সপক্ষে। কিন্তু অসমৰ জনসাধাৰণৰ সেই পক্ষত থকা যেন অনুভৱ হৈছে। মই কোনো দলক গালি পৰা মোৰ উদ্দেশ্য হ'ব নোৱাৰে, কিন্তু প্ৰকৃত তথ্য যে বিজেপিৰ যি শাসন, ডাবল ইঞ্জিন চৰকাৰৰ শাসন, বা কেৱল অকল সম্প্ৰদায় জাতিভেদেই নহয়, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অসহিষ্ণুতা, এই সকলোবিলাকৰ বিপৰীতে জনসাধাৰণ সম্পূৰ্ণৰূপে এটা বিকল্প বিচাৰিছে। কিন্তু সেই বিকল্প দিবৰ কাৰণে কংগ্ৰেছ দল সক্ষম হোৱা নাই, এই কথাটো সকলোতে ওলাইছে। আৰু দুখ লাগে আৰু আক্ষেপ কৰিব লাগে যে নেতৃত্ব, যি নেতা হৈ থাকে, নেতৃত্বই কিন্তু সামাজিক চৰিত্ৰ বজাই ৰাখিবৰ কাৰণে যদি দুৰ্নীতিৰ অভিযোগ, অন্য কিবা কেলেংকাৰীৰ অভিযোগ স্পষ্টীকৰণ দিয়াটো দৰকাৰ। কালি আমি দেখিলোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সাংসদ, যে তেখেতে 20 লাখ টকা দাবী কৰা বুলি পীযুষ হাজৰিকা বিজেপিৰ মন্ত্ৰীয়ে কৈছে। দলৰ ভিতৰৰ পৰাই ৰকিবুল হুছেইনে দুৰ্নীতি কৰা বুলি প্ৰশ্ন উঠিছে। সামাজিক মাধ্যমত ভূপেন বৰা ডাঙৰীয়াই দলটো খতম কৰি দিলে বুলি প্ৰশ্ন হৈছে। তেওঁলোকে এইবিলাকৰ স্পষ্টীকৰণ দিয়াৰ প্ৰয়োজন নাই বুলি কিয় ভাবে? ৰাইজ ইমান অকৰা নহয়, ৰাইজক আমি ঠগিব নোৱাৰোঁ। কিন্তু পোনপটীয়াকৈ যদি ক'বলৈ যায়, আজিৰ এই ৰঙালী বিহুৰ বাৰ্তাত এই কথা ক'ব লাগিব। অসমৰ ৰাইজক আহ্বানো জনাম, অসমৰ ৰাইজে বিজেপি শাসনত অতিষ্ঠ হৈছে, কংগ্ৰেছে বিকল্প দিব পৰা নাই বুলি ভাবিছে। গতিকে ৰাইজক আমি আহ্বান জনাইছোঁ যে ৰাইজ গণতন্ত্ৰত অধিক শক্তিশালী, ভোটাৰেই গণতন্ত্ৰত অধিক শক্তিশালী। গতিকে বিকল্প হিচাপে এটা থাৰ্ড ফ্ৰণ্টক ৰাইজে আঁকোৱালি ল'ব বুলি আমাৰ আশা আছে। আৰু ৰাইজকো এই থাৰ্ড ফ্ৰণ্ট গঢ়ি তুলিবৰ বাবে ৰাইজৰো প্ৰচেষ্টা হোৱা উচিত বুলি মই আবেদন জনাইছোঁ আজি ৰঙালী বিহুৰ পক্ষত। ধন্যবাদ। পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। থেংক ইউ। Stay informed, stay ahead. News NE 365.